ভাগৱত ভাষ্যত শ্ৰীধৰ স্বামীয়ে বৰ সুন্দৰ প্ৰসংগ এটা প্ৰকাশ কৰিছে। এই কেতিয়াবা চাবচোন দবা কোব মাৰিলে, শংখ বজালে, ঘণ্টা বজালে, কিছুমান কুকুৰ মেকুৰীয়ে তাৰ লয়ে লয়ে চিঞৰে, কিন্তু সব কুকুৰ মেকুৰীয়ে নিচিঞৰে। কেতিয়াবা আপুনি যদি নগৰ বা কৰবা গাঁৱলৈ ওলাই যায়, কুকুৰ মেকুৰী কোনোবা এটা জিভাখন উলিয়াই মানুহলৈ চাই বহি থাকে। সকলো কুকুৰ মেকুৰীয়ে কিন্তু সেইটো আচৰণ নকৰে। যিবিলাক কুকুৰ মেকুৰীয়ে দবা শংখ কোবৰ লগে লগে চিঞৰে আৰু মানুহলৈ একান্ত মন জিভাখন উলিয়াই চাই থাকে, এইবিলাক কুকুৰ মেকুৰী কোন? এইবিলাক বোলে আগতে বহুত ডাঙৰ ডাঙৰ জ্ঞানী পণ্ডিত আছিল, যিসকলে যথাসময়ত শৰীক চিন্তা নকৰিলে, সেইকাৰণে এইজনক সেই পশুৰ ৰূপত পালে। সেইকাৰণে এতিয়া সেই দবা শংখ মাত শুনিলেও তাতে কিজানি ভগৱন্তক স্মৰণ কৰি গতি পাওঁ, সেই ভাৱনাত বোলে সেই জীৱবিলাকেও চিঞৰে। গতিকে আমাৰ গতিটো যাতে তেনেকুৱা নহয়, সেইকাৰণে সময়কণ পাইছোঁ যেতিয়া ভালকৈ তাক প্ৰয়োগ কৰাটো প্ৰয়োজন। যিদৰে মহাৰাজ পৰীক্ষিতে কৰিছিল, যেতিয়াই মৰিব বুলি গম পালে ৰাজ্যভাৰ সকলো পুত্ৰক অৰ্পণ কৰি গুচি গ'ল। গংগাৰ তীৰলৈ গৈছে, আপুনি মই গংগাৰ তীৰলৈ যাব লগা হোৱা নাই, গৃহে গৃহে ভাগৱত দি দিলে। আৰু শুকদেৱক পৰীক্ষিতে বিচাৰি যোৱা নাই, পৰীক্ষিতে গংগাৰ তীৰত উত্তৰ মুখে আসন কৰি বহিছে যে মই 7 দিনৰ ভিতৰতে কেনেদৰে গতি পাম। ঈশ্বৰৰ প্ৰত্যক্ষ ইচ্ছাত শুকদেৱৰ আগমন ঘটিছে। যেতিয়া আমি বিচাৰোঁ ন ঈশ্বৰ সম্পৰ্কীয় কিবা এটা জানিবলৈ, নিজে চেষ্টা কৰাৰ প্ৰয়োজন নাথাকেগৈ, ঈশ্বৰে সেইটো নিজেই উপলব্ধ কৰাই দিয়ে। এই প্ৰসংগই প্ৰথম স্কন্ধ সম্পূৰ্ণ হৈছে। দ্বিতীয় স্কন্ধত 10টি অধ্যায়, পোন প্ৰসংগই আহিছে ভাগৱত মহাধৰ্ম। আমি সকলো কথা জনাৰ পাছত আমাৰ অন্তৰত ভাৱ ভক্তিয়ে কিয় ক্ৰিয়া নকৰে? কাৰণ মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ, সিহেতু নেদেখে নৰে আপোন বিনাশ। দিন ভৈলে ধন কুটুম্বৰ চিন্তা কৰে, নিদ্ৰাষ্টি আলাপনে ৰাত্ৰি আয়ু কৰে। দিনটো গৃহখনৰ বা সংসাৰখনৰ কাম কৰোঁতে সময় পাৰ হৈ গুচি যায়। ৰাতিৰ দিনটো কি পালোঁ কি নাপালোঁ ঘৰ পৰিবাৰৰ সৈতে সেইখিনি আলোচনা কৰি পাছত কি হ'ব ভৱিষ্যতৰ কথা ভাবি ভাবি শুওঁতে আমাৰ শয়নত আয়ু শৰণ হৈ হৈ গৈ থাকে। সেইকাৰণে আমি নিজৰ বিনাশৰ কথা গম নাপাওঁ। সেইকাৰণে ইয়াৰ মাজতে হৰি চিন্তন কৰিব পৰাটো হৈছে আচল পুৰুষাৰ্থ, যে সেইখিনিৰ মাজত থাকিও যিজনে হৰিক চিন্তা কৰিছে, বোলে যাৰ কৰ্ণপথক নগৈল দামোদৰ, পশুটো অধম সিটো অজ্ঞানী বৰ্বৰ। সংসাৰৰ কৰ্ম কৰি থকাৰ মাজতো যাৰ কৰ্ণপথেদি ভগৱন্তৰ নাম স্পৰ্শ হোৱা নাই, যি শ্ৰৱণ কৰা নাই, সংসাৰৰ পাছতেই যি দৌৰি আছে, তেওঁৰ গতি বোলে 4টা পশুৰ নিচিনা। অৱজ্ঞাৰ স্থলী সিটো কুকুৰ সদৃশ, শুৱে বিষ্ঠা ভুঞ্জিয়া শুকৰ হস্ত পুষ্ট, উতে যেন কণ্টক চুবায়া আতি মৰে, গাধে ভাৰ পায়া আনন্দক যেন কৰে। হৰি কথা শ্ৰৱণত ৰতি নাই যাৰ, এহি 4 গোটা পশু পতন্তৰতাৰ। হৰি কথা, য'ত সৎ কথাখিনি হৈছে হৰি কথা। দেশ বিদেশৰ ৰাজনীতি অৰ্থনীতিৰ কথা পাতিবলৈ সময় ওলায়, কিন্তু গীতা ভাগৱতৰ কথা পাতিবলৈ সময় ওলায়। গীতা ভাগৱতৰ কথা আমি ইয়াত পাতিলেই নহ'ব নহয়, তিনিআলি মূৰত ৰওঁতেও পাতিব লাগিব, দোকানৰ মূৰত যাওঁতেও পাতিব লাগিব। তাৰ জৰিয়তে সৎসংগৰ প্ৰকৃত শক্তিটো প্ৰকাশ পায়। কিন্তু আমি যদি ভাবোঁ বছৰেকৰ মূৰত সপ্তাহৰ মূৰত এনেদৰে নামঘৰত গোট খালি আমি সৎসংগ, এইটোৱেই সৎসংগ নহয়। যেনেকুৱা সংগে ৰতি তেনেকুৱা জীৱনৰ গতি, যেনেকুৱা সংগবিলাকত থাকোঁ তেনেকুৱাই আমাৰ জীৱনৰ গতি হয়। গতিকে অসৎসংগ বুলি একো নাই। অসৎসংগ কেতিয়া ৰূপান্তৰ হয়? যেতিয়া আমি তাত অসৎ আলাপ কৰোঁ, ভাল কথা যদি পাতোঁ বা আলোচনা কৰোঁ, তেতিয়া তাৰ জৰিয়তে অন্তৰখন কৰ্ষণ হ'ব। সেয়া হৈছে সৎসংগ। এতিয়া সেই সৎসংগ ল'বলৈ গৈ দ্বিতীয়টি প্ৰসংগ আৰম্ভ হৈছে, বিদুৰ মৈত্ৰেয় সংবাদ। মই দেখি মৈত্ৰেয়ে ব্যাসদেৱৰ ওচৰত ভাগৱত তত্ত্ব জ্ঞান প্ৰাপ্ত কৰি আহি বিদুৰক সেই ভাগৱত দৰ্শনৰ জ্ঞান প্ৰদান কৰিছে। সেইবাবে আৰম্ভ হৈছে ঈশ্বৰৰ লীলা কথন। এতিয়া ভগৱন্তৰ বোলে 6 প্ৰকাৰৰ অৱতাৰ আছে। অংশ অৱতাৰ, ব্ৰহ্মা হৈছে সেই দৃষ্টিত অংশ অৱতাৰ। ভগৱন্তই নিজৰ অংশে ব্ৰহ্মাক সৃষ্টি পালনৰ বাবে প্ৰকট কৰে, অংশাংশ অৱতাৰ। ঈশ্বৰৰ নিজৰ অংশভূতা ব্যক্তিত্বসকলক সহায় কৰিবলৈ ঈশ্বৰে যেতিয়া অৱতাৰ গ্ৰহণ কৰে, সেইসকল হৈছে অংশাংশ অৱতাৰ। মহিষী বশিষ্ঠ পুলহ পুলস্ত হৈছে অংশাংশ অৱতাৰ। ইয়াৰ পাছত হৈছে আবেশ অৱতাৰ। ভগৱান পৰশুৰাম, কপিল, দত্তাত্ৰেয়, ঋষভ আদি হৈছে আবেশ অৱতাৰ। কলা অৱতাৰ, ভগৱন্তৰ নিজ অংশভেদে মৎস্য আদি, মৎস্য কুৰ্ম, নৃসিংহ বৰাহ আদি হৈছে কলা অৱতাৰ। পূৰ্ণ অৱতাৰ, ভগৱন্তৰ চতুৰ্বিয়োগ, বাসুদেৱ, শংকৰষণ, অনিৰুদ্ধ, প্ৰদ্যুম্ন, ভৰত, শত্ৰুঘ্ন, ৰামচন্দ্ৰ আৰু লক্ষ্মণ
এই চতুৰ্বিহু চাৰিজনৰ ৰূপত যেতিয়া যুগ সাপেক্ষে অৱতাৰ গ্ৰহণ কৰে এইসকল হৈছে পূৰ্ণ অৱতাৰ আৰু ভগৱন্ত আমি যদিও কৃষ্ণক পূৰ্ণ বুলি কওঁ ভগৱন্ত কৃষ্ণক শাস্ত্ৰত কি বোলে পৰিপূৰ্ণতম অৱতাৰ কৃষ্ণ ঈশ্বৰ বুলি ক'লে আমি যাক বুজো সেইজনৰ পূৰ্ণ অভিব্যক্তি হৈছে ভগৱন্ত কৃষ্ণ ঐশ্বৰীয়া সমগ্ৰস্ব বীৰস্ব ইচ্ছাচৈবা জ্ঞান বৈৰাগ্য যাচৈব চন্নম ভগ ইতিংগন অৰ্থাৎ ঐশ্বৰ্য প্ৰেম কৰোণা জ্ঞান বৈৰাগ্য শক্তি এই 6টি ঐশ্বৰ্যৰ যিজন অধিকাৰী সেইজন হৈছে ভগৱন্ত কৃষ্ণ আৰু সেই কৃষ্ণই লীলাসমূহ প্ৰকাশ কৰিছে কোনে ভাগৱতে সেইবাবে কি কোৱা হৈছে ভগৱানস্য লীলা কীৰ্তনম ইদম ভাগৱতম ভগৱন্তৰ গুণলীলা য'ত বৰ্ণনা কৰা হৈছে সেয়া হৈছে ভাগৱত এতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীয়ে দিনটোত কি কৰে কি নকৰে এইখিনি কোনে জানে সাধাৰণ প্ৰজাই আমি নাজানো তেওঁলোকৰ সৈতে ক্লোজলি জড়িত মানুহখিনিয়ে আৰু নিজৰ ঘৰৰ মানুহখিনিহে জানে গতিকে ভগৱন্ত কৃষ্ণৰ গুণলীলা সম্পৰ্কত কোনে জানিব পাৰিব যিজন ভগৱন্তৰ নিজৰ মানুহ ভগৱন্তৰ নিজৰ সকলেহে ভগৱন্তৰ গুণলীলাৰ কথা জানিব পাৰিব আৰু তাৰে অভিব্যক্তি কৰিছে ভাগৱতে আৰু সেইবাবে দ্বিতীয় স্কন্ধৰ শেষটি অধ্যায়ত প্ৰসংগ হৈছে ভাগৱতৰ 10 লক্ষণ বৰ্ণনা ভাগৱতৰ 12টি স্কন্ধ কিন্তু লক্ষণ বৰ্ণনা আৰম্ভ হৈছে তৃতীয় স্কন্ধৰ পৰাহে কাৰণ অন্য পুৰাণত 5টি লক্ষণ আছে 6টি আছে কোনোবাখনত 3টি আছে কিন্তু ভাগৱতত পুৰাণৰ 10টা লক্ষণ আছে সেইবাবে আমি সূৰ্য পুৰাণ বুলি কওঁ সৰ্গ বিসৰ্গ স্থিতি উতি ইখানুকথা মনন্তৰ নিৰোধ আশ্ৰয় আৰু মুক্তি সৰ্গ মানে হৈছে ঈশ্বৰৰ দ্বাৰা বৈকৃত সৃষ্টি অৰ্থাৎ এই সৃষ্টিখন কেনেদৰে ৰচনা হ'ল এই সৃষ্টিখন কিদৰে প্ৰকট হ'ল সেই বিষয়ে বৰ্ণনা হৈছে তৃতীয় স্কন্ধত তৃতীয়ত সেইবাবে সম্পূৰ্ণ 33টি অধ্যায় প্ৰথমটি অংশ হৈছে অনাদিপাতন দ্বিতীয়টি অংশ হৈছে কপিল চৰিত সেই তৃতীয়ত পোনপ্ৰথমতে প্ৰসংগ আহিছে প্ৰলয়ৰ কথা সৃষ্টিত বোলে 3 প্ৰকাৰৰ প্ৰলয় আছে খণ্ড নিত্য প্ৰলয় খণ্ড প্ৰলয় আৰু মহাপ্ৰলয় নিত্য প্ৰলয় সদায় জগতত চলি আছে এই যে আমাৰ যে আয়ুস বাঢ়ি বাঢ়ি গৈ আছে মানে আয়ুস টুটি আহি আছে এই পৃথিৱীখনৰ ঠিক তেনেদৰে যে সময় পাৰ হৈ গৈ আছে নিত্য আয়ুস কমি আহি আছে কিন্তু সেইটো আমাৰ অনুভৱত নাই এই যে জগতখনত যিটো নিত্য ক্ষয় ঘটি আছে এই নিত্য ক্ষয় ঘটা ক্ৰিয়াটোৱে হৈছে নিত্য প্ৰলয় নিত্য চলি আছে খণ্ড প্ৰলয় ব্ৰহ্মাদেৱৰ যেতিয়া বোলে আধা বছৰ হয় তেতিয়া জগতত খণ্ড প্ৰলয় সৃষ্টি হয় 50 বছৰত আৰু যেতিয়া ব্ৰহ্মাৰ বোলে 100 বছৰ তেতিয়া মহাপ্ৰলয় সৃষ্টি হয় ব্ৰহ্মাৰ পূৰ্ণ 100 বছৰ বোলে জগতত মহাপ্ৰলয় সৃষ্টি হয় এইটো কথা অকণমান হজম হোৱা নাই এটা হজম কেনেদৰে হ'ব আমাৰ 4 যুগ আছে নহয় নে সত্যত এটা দাপৰ কলি সত্যৰ পূৰ্ণ আয়ু 17,20,000 বছৰ ত্ৰেতাৰ 12,96,000 দাপৰৰ 8,64,000 কলিৰ 4,32,000 4 যুগ লগ লাগি এটা দিব্য যুগ সৃষ্টি হয় 43,20,000 বছৰে এটা দিব্য যুগ এনেকুৱা 71টা দিব্য যুগ লগ লাগি এটা মন্বন্তৰ সৃষ্টি হয় 30,67,20,000 বছৰে এটা মন্বন্তৰ এনেকুৱা 14টা মন্বন্তৰ আছে 14টা মন্বন্তৰত 14জন মনুৱে শাসন কৰে 14জন ইন্দ্ৰ খহি পৰে আৰু 14 মনুৰ শাসনকাল যোৱাৰ পাছত কি হয় ব্ৰহ্মাদেৱৰ মাত্ৰ 12 ঘণ্টা হয় 432 কোটি বছৰে ব্ৰহ্মাদেৱৰ মাত্ৰ 12 ঘণ্টা তেতিয়ালে এটা দিনত হলে কিমান হ'ব 864 কোটি বছৰ ইয়াত 864 কোটি বছৰ পাৰ হৈ গলে তাত ব্ৰহ্মাদেৱৰ এটা দিন পাৰ হয় তেনেকুৱা এটা দিন যুক্ত 100 বছৰ এজন ব্ৰহ্মাৰ পূৰ্ণ আয়ু 432 কোটি বছৰ হোৱাৰ লগে লগে জগতত খণ্ড প্ৰলয় তেওঁৰ সত্যলোকৰ তললৈকে যিমান বিলাক ব্ৰহ্মাণ্ড আছে সকলো জলমগ্ন হৈ যায় আৰু মহাপ্ৰলয়ৰ সময়ত সমস্ত জগত পোনপ্ৰথমতে অগ্নি প্ৰৱেশ কৰে জলত জল প্ৰৱেশ কৰে বায়ুত বায়ু প্ৰৱেশ কৰে আকাশত প্ৰৱেশ কৰে প্ৰকৃতি প্ৰৱেশ কৰে নাৰায়ণৰ শৰীৰত এইটো হৈছে জগতৰ সংহাৰৰ ক্ৰম কিদৰে ব্ৰহ্মলোকত বা সত্যলোকত 864 কোটি বছৰে এদিন কেনেকৈ হয় আমি আছো ক'ত এতিয়া পৃথিৱীকে ধৰি 9টি গ্ৰহেৰে আমাৰ সৌৰজগতখন গঠিত এনেকুৱা হাজাৰ হাজাৰ সৌৰমণ্ডল লগ লাগি আমাৰ হাতীপতি নামৰ তাৰকা ৰাজ্যখন গঠিত এনেকুৱা হাজাৰ হাজাৰ তাৰকা ৰাজ্য লগ লাগি আমাৰ ভূলোক নামৰ ব্ৰহ্মাণ্ডখন গঠিত এই ভূলোকৰ তলত আছে কি অতল বিতল সুতল মহাতল তলাতল ৰসাতল আৰু পাতাল আৰু এই ভূলোকৰ ঊৰ্ধত আছে কি ভূলোক ভুৱৰলোক মহলোক জনলোক তপলোক সত্যলোক হাতে হাতে মিলি 14খন ভুৱন সজ্জিত হৈ আছে একেবাৰে ঊৰ্ধত আছে ব্ৰহ্মাদেৱ এতিয়া পৃথিৱীৰ বায়ুমণ্ডল পাৰ কৰাৰ লগে লগে সময়ৰ গতি কমি যায় ব্ৰহ্মাদেৱ ক'ত আছে আমাৰ পৰা 6খন ব্ৰহ্মাণ্ডৰ ঊৰ্ধত তেতিয়ালে ইয়াত 864 কোটি বছৰে তাত সময়ৰ গতি ইমান ধীৰ হৈ যায় যে ব্ৰহ্মাদেৱৰ মাত্ৰ
এটা দিনহে পাৰ হয়। এই যে আপোনালোকৰ নামঘৰত সুন্দৰকৈ ফটো এখন দিছে, নাৰায়ণ যে শয়ন কৰি আছে, তেওঁ নাভিৰ পৰা পদুমৰ ঠাৰি এডাল ওলাই গৈছে, ওপৰত ব্ৰহ্মা বহি আছে। এই পদুমৰ ঠাৰিডালে প্ৰতিনিধিত্ব কৰে 14 ব্ৰহ্মাণ্ড সজ্জিত হৈ থকা ক্ৰমটোক। ঊৰ্ধত কোন আছে? সৃষ্টিৰ প্ৰথম জীৱ ব্ৰহ্মাদেৱ। তাক কোনে ধাৰণ কৰি আছে? জলাশায়ী নাৰায়ণে। আৰু এই 14 ব্ৰহ্মাণ্ডৰ ওপৰত এটা মায়াৰ আৱৰণ আছে। সেই মায়াৰ অধিষ্ঠাত্ৰী হৈছে দেৱী দুৰ্গা। দেৱী হিচ মম মায়া দূৰত্বয়া। সেইবাবে দুৰ্গা নামটো আহিছে ক'ৰ পৰা? দুৰ্গ। দুৰ্গ মানে কি? বান্ধ। গতিকে 14খন ব্ৰহ্মাণ্ডত যি যি আচৰণ হ'ব সকলো মায়াৰ অধীনত হ'ব। সেইবাবে মহাপুৰুষে লিখিছে, ব্ৰহ্মা আদি কৰি জীৱজত, মানুহৰ পৰা ধৰা নাই, সত্যলোকত বহি থকা ব্ৰহ্মাৰ পৰা পাতালৰ নাগগণলৈকে সকলো জীৱ মায়াৰ সংসাৰতেই আছে। গতিকে এই সংসাৰখন, এই 14 ভুৱনখন হৈছে বিনাশী। এতিয়া সেই 864 কোটি বছৰযুক্ত এটা দিনযুক্ত 100 বছৰ বয়সতো ব্ৰহ্মাই যেতিয়ালৈকে ঈশ্বৰ চৰণত ভকতি কৰিব নোৱাৰে, যে ব্ৰহ্মাৰো মুকুতি নাই নভৈলে ভকতি, সামান্যৰ কিবা কথা কহিব নিপতি। সেই ব্ৰহ্মায়ো মুকুতি নাপায় যেতিয়া ঈশ্বৰৰ চৰণত ভক্তি আচৰণ কৰিব নোৱাৰে। এইটো হৈছে কালৰ ব্যৱস্থা। এতিয়া সূক্ষ্মৰ পৰা অব্যক্তৰ পৰা সূক্ষ্ম, সূক্ষ্মৰ পৰা স্থূল, এইটো হৈছে সৃষ্টিৰ ক্ৰম। ইয়ৎ পিণ্ডে তৎ ব্ৰহ্মাণ্ডে। বিশ্বখন যেনেদৰে সৃষ্টি হৈছে, মাতৃ গৰ্ভতো জীৱৰ বিকাশ তেনেদৰেই হয়। চাওকচোন, প্ৰথমতে অব্যক্ত, যে প্ৰথম দিনত 2 লগ হয় বৰ্তুল পঞ্চৰাত্ৰত, দশম দিনত কঠিন শুয় বুদুৰি ফলৰ নয়। যে মাতৃগৰ্ভত যেতিয়া পোনপ্ৰথম পুৰুষৰ বীৰ্য আৰু স্থিৰজ মিলিত হয়, প্ৰথম পঞ্চম দিনলৈকে জলৰ বুদবুদৰ দৰে এক অৱস্থা প্ৰাপ্ত হৈ থাকে, অৰ্থাৎ অব্যক্ত ৰূপত আছে। 10 দিন পাৰ হোৱাৰ লগে লগে সি এক মাংসপিণ্ড সৃষ্টি হয়, সূক্ষ্ম। আৰু সেই মাংসপিণ্ডৰ পৰা ক্ৰমাৎ মাতৃগৰ্ভত সন্তানৰ অংগসমূহ বিকাশ হয়, স্থূল। সেইটো হৈছে সৃষ্টিৰ ক্ৰম। গতিকে জগতৰ আদিটো যদি চাওঁ, প্ৰথম জগতত যেতিয়া মহাপ্ৰলয়ৰ সৃষ্টি হয়, তেতিয়া অনন্তৰ দেৱৰ মুখৰ পৰা অগ্নিত সমস্ত জগত বোলে ভস্ম হৈ যায়। খেৰৰ দম এটা যেতিয়া ডাঙৰকৈ দম কৰি থোৱা থাকে, কিমান ডাঙৰ যেন লাগে, তাত জুই লগাই দিয়কচোন, খন্তেকতে তাৰ পৰিমাণ কিমান কমি আহিব। জল প্ৰৱেশ কৰে এতিয়া বোলে অগ্নিত। এই জ্বলি যোৱা খেৰ দমত যদি পানী ঢালি দিয়ে, তেতিয়াহ'লে আৰু পৰিমাণ কমি নাহিবনে? সূক্ষ্ম হৈ আহিব, নহয়নে? অলপমান সৰু হৈ আহিব। সিমানলৈকে এতিয়া আমি ভৌতিকতাৰ উদাহৰণে বুজিব পাৰোঁ। এতিয়া সেই জল প্ৰৱেশ কৰে বায়ুত, বায়ু প্ৰৱেশ কৰে আকাশত, আকাশ প্ৰৱেশ কৰে প্ৰকৃতিত, প্ৰকৃতি প্ৰৱেশ কৰে নাৰায়ণত, আৰু নাৰায়ণে যোগ নিদ্ৰা গ্ৰহণ কৰে। এনেদৰে বহুকাল যোৱাৰ পাছত পুনশ্চ নাৰায়ণৰ সৃষ্টি সংকল্প জাগ্ৰত হয়, যে নাহি জল নাহি স্থল নাহিকে আকাশ, নাহি মহাবায়ু চন্দ্ৰ সূৰ্যৰ প্ৰকাশ, একেশ্বৰে আছো মই আদি নিৰঞ্জন, সৃষ্টিও নাহিকে মুত নকৰে শোভন। এনেদৰে বহুকাল বছৰ অনন্ত শয্যাত শয়ন কৰাৰ পিছত ঈশ্বৰৰ সংকল্প জাগ্ৰত হয়, যে একেশ্বৰে, যিটো বিজ্ঞানেও আজি প্ৰকাশ কৰিছে, স্থান কালৰ একালীয়তা, সদৈৱ সৌম্য ইদমগ্ৰ আছিত একমেৱ অদ্বিতীয়ম। সৃষ্টিৰ আদিতে জল স্থল বায়ু মহাকাশ এইবিলাক একো নাছিল, একমাত্ৰ এক ৰূপত ব্ৰহ্মই বিদ্যমান আছিল। আৰু সেই ব্ৰহ্মত প্ৰথম সংকল্প জাগ্ৰত হয়। ভূলোকত কি হয়, সংকল্পৰ লগতে কৰ্ম আচৰণ কৰিব লাগিব, তেতিয়া সেই কৰ্মটো কাৰ্যত ৰূপায়ণ হয়। কিন্তু উচ্চ লোকবিলাকত সংকল্প মাত্ৰকে কৰ্ম সম্পাদন হয়, অৰ্থাৎ আমি কিবা এটা ভাবিলেই নহ'ব, কামটো নিজে কৰিব লাগিব। কিন্তু উচ্চ লোকসমূহত সংকল্প মাত্ৰকে কৰ্ম সিদ্ধ হয়। ব্ৰহ্মাই বিয়া পাতি পেলাই প্ৰজা উৎপন্ন কৰা নাছিল, সংকল্প মাত্ৰকে প্ৰজা উৎপন্ন কৰিছিল। ঠিক তেনেদৰে নাৰায়ণেও যেতিয়া সংকল্প কৰিলে যে এনেদৰে বহুকাল বছৰ মই ব্ৰহ্ম একীভূত হৈ আছোঁ, এতিয়া মই বহু হ'ম, একো হ'ম বহুশ্যাম, যে মই বহু হ'ম, সেই সংকল্প মাত্ৰকে তেওঁৰ পৰা পোনপ্ৰথম সৃষ্টি হৈছিল প্ৰকৃতিৰ, যে অনাদিৰূপিণী ঈশ্বৰৰ ঢকায়, ব্যক্ত ভৈলা মহামায়া সৃষ্টিৰ ইচ্ছায়। যেতিয়া প্ৰকৃতি দেৱী উৎপন্ন হ'ল, তেতিয়া ঈশ্বৰৰ কটাক্ষে দেৱী ভৈলা গৰ্ভৱতী, প্ৰকৃতিৰ পুত্ৰ ভৈলা মহত উৎপত্তি। তেতিয়া সেই প্ৰকৃতি দেৱী গৰ্ভৰ পৰা মহৎ তত্ত্ব আৰু মহৎ তত্ত্বৰ পৰা তিনিটি তত্ত্ব সৃষ্টি হৈছিল।
সাত্বিক অহংকাৰৰ পৰা 14জন দেৱতা, ৰাজসিক অহংকাৰৰ পৰা পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, মন সম একাদশ ইন্দ্ৰিয়, তামসিক অহংকাৰৰ পৰা পঞ্চ তন্মাত্ৰ, শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ আৰু পঞ্চ মহাভূত, পৃথিৱী জল অগ্নি বায়ু আৰু আকাশ, এই তত্ত্বসমূহ সৃষ্টি হ'ল। আৰু এই 14জন দেৱতাই অধিষ্ঠান ক'ত লাভ কৰিলে? যেতিয়া পোনপ্ৰথম ঈশ্বৰে প্ৰজা সৃষ্টিৰ বাবে ব্ৰহ্মাদেৱক স্বজন কৰিলে আৰু ব্ৰহ্মাদেৱক ক'লে যে তুমি প্ৰজা সৃষ্টি কৰা, তেতিয়া মায়াই যেতিয়া 14 ভুৱন নিৰ্মাণ কৰিলে, তাৰ অধিপতি কাক পাতিলে? ব্ৰহ্মাক। আৰু ব্ৰহ্মাই তেতিয়া প্ৰজা সৃষ্টি কৰিলে, পোনপ্ৰথমতেই সৃষ্টি কৰিলে কাক? পঞ্চপৰ্বা অবিদ্যাক, তম মোহ মহামোহ তামিশ্ব আৰু অন্ধতামিশ্ব। তাৰ পাছতে তেওঁৰ পৰা উৎপন্ন হ'ল 4জন সিদ্ধৰ, সনক সনন্দ সনাতন আৰু সনত কুমাৰ। ইয়াৰ পাছত নাৰদদেৱৰ পাছত একাদশ ৰুদ্ৰ, তাৰপিছত বশিষ্ঠ, পুৰহ, পুলস্ত্য, ক্ৰুতু, অংগিৰা আদি 9জন ঋষিক। সেই ঋষিসকলক ক'লে যে তোমালোকে প্ৰজা সৃষ্টি কৰা, কিন্তু ব্ৰহ্মাদেৱৰ প্ৰজা সৃষ্টি সম্ভৱ নহৈছে, কাৰণ তেতিয়ালৈকে তেওঁ স্ত্ৰী তত্ত্বটোক প্ৰকাশ কৰাই নাছিল। আৰু ইয়াৰ পিছত সংকল্প কৰি ব্ৰহ্মাদেৱে নিজৰ সু অংশৰ পৰা স্বয়ম্ভুৱ মনু আৰু বাওঁ অংশৰ পৰা দেৱী শতৰূপাক উৎপন্ন কৰিলে। সেই স্বয়ম্ভুৱ মনুৰ বংশই সমস্ত ত্ৰিভুৱনত বিস্তাৰ হ'ল। আমাক মনুষ্য বুলি কিয় কোৱা হয়? মনু উৎপন্নাতিথি মনুষ্য, মনুৰ সন্তানসকলক মনুষ্য বুলি কোৱা হয়। আৰু সেই স্বয়ম্ভুৱ মনুৰ 2জন পুত্ৰ, 3গৰাকী কন্যা জন্ম হৈছিল। আকুতি, প্ৰসূতি, দেৱহূতি পুত্ৰ আছিল ৰজা প্ৰিয়ব্ৰত আৰু উত্তানপাদ। আকুতিক বিবাহ দিছিল ঋষি প্ৰজাপতিলৈ, প্ৰসূতিক দিছিল দক্ষ প্ৰজাপতিলৈ আৰু দেৱহূতিক দিছিল ঋষি কদৰ্মলৈ। সেই দেৱহূতি আৰু ঋষি কদৰ্মৰে সন্তান আছিল প্ৰভু কপিল। সেই কপিল চৰিতৰ জৰিয়তে 3য় স্কন্ধ সম্পূৰ্ণ হয়। এতিয়া ইয়াৰ পাছতে প্ৰসংগ আহে 4ৰ্থ স্কন্ধ, সম্পূৰ্ণ 31টি অধ্যায়। পোনপ্ৰথমতে আহে মনুবংশ কথন। মনুবংশ কথনত প্ৰকাশ পায় যিয়ে শিৱদক্ষৰ বিৰুদ্ধ। দক্ষ প্ৰজাপতি এজন শ্ৰেষ্ঠ বৈষ্ণৱ আছিল, কিন্তু তেওঁ মহাদেৱৰ ঈশ্বৰত্ব স্বীকাৰ কৰা নাছিল। সেইকাৰণে কি গতি হৈছিল আমি সকলোৱে জানো। সেইবাবে বৈষ্ণৱ মাৰ্গত এইটো দৰ্শন পূৰ্বৰে পৰা আছে যে যত গুণ নাম শিৱ বিষ্ণুৰ, আকৌ ভিন্ন বুদ্ধি কৰে যি নৰ, নামৰ জানা শিৱ অপৰাধী, পৰে নৰকত দৈৱে নবাধি। শিৱ বিষ্ণুৰ মাজত কোনো ভেদ নাই। শিৱায় বিষ্ণুৰূপায় বিষ্ণৱে শিৱৰূপিণী, অনাদি জগত ঈশাই নমো হৰি হৰাত্মনে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মহাদেৱ আৰু বিষ্ণুৰ মাজত কোনো পাৰ্থক্য নাই, সেই বুলি বোলে ভাঙৰ চিলিন টানি থাকিব। কাৰণ যিজন বৈষ্ণৱা নাম যথাসম্ভৱ, বৈষ্ণৱসকলৰ ক্ষেত্ৰত প্ৰধান যি নিত্য নিৰন্তৰ ভগৱন্ত স্মৰণত বহি আছে, সেই মহাদেৱে সংসাৰৰ এই দুটকীয়া নিচাটো নকৰে। কোনোবাই আজিকালি ক'ব পাৰে যে এই কথাটো বিতৰ্কিতও হ'ব পাৰে, মোৰ ককা দেউতাইচোন ভাঙৰ সকাম খাই গোটেই জীৱন পাৰ কৰিলে, আকৌ আপুনি কি কথা ক'বলৈ আহিছে? গতিকে কোনোবাই ভাং খাইছে নাখাইছে তাত আমাৰ ক'বলগীয়া নাই, কিন্তু মহাদেৱৰ ডিঙিত এই বস্তুটো ওলমাই দিয়াটো অশুদ্ধ, যিটো শাস্ত্ৰও প্ৰকাশ কৰা নাই। শিৱ পুৰাণৰো এটা পাদত মহাদেৱে ভাং খায় বুলি যিহেতু কোনো উল্লেখ নাই। আৰু আমি যদি চাওঁ, যদি মহাদেৱৰ প্ৰসাদ বুলি ভাং কোনোবাই গ্ৰহণ কৰিছে, তেতিয়া কেতিয়াও দেউতাকে পুতেকক এইটো ক'ব নোৱাৰে যে মহাদেৱৰ প্ৰসাদ ভাং, গতিকে তয়ো খা, কাৰণ তেওঁ জানে যে এইটো নিচাযুক্ত দ্ৰব্য। এইবিলাক অনাৰ্যমূলৰ পৰম্পৰা, গতিকে অন্ততঃ এইটো চিন্তা কৰিব লাগে। সেইবাবে দক্ষই আচলতে গ্ৰহণ কৰা নাছিল, কিন্তু পাছত শিৱ বিষ্ণুৰ অভিভূততাৰ জৰিয়তে এইটো প্ৰকাশ কৰাই দিলে। চাওকচোন, মহাদেৱৰ ক্ষেত্ৰত যদি আমি চাওঁ, বিষ্ণুৰ যি সহস্ৰনাম আছে, সহস্ৰনাম পোনপ্ৰথমতে কোনে কৈছিল? মহাদেৱে পাৰ্বতীক। আদিজামল, ভাগৱতৰ আদিৰূপ শাস্ত্ৰ বুলি কওঁ, আদিজামলৰ আদিবক্তা কোন আছিল? মহাদেৱে পাৰ্বতীক কৈছিল। মহাভাৰত পোনপ্ৰথমতে কোনে কৈছিল? মহাদেৱে পাৰ্বতী। গতিকে সেই মহাদেৱে বাৰু ভাং খাই পেলাই বহি থাকিবনে? যাক বিহে একো প্ৰভাৱ পেলাব নোৱাৰিলে, তেওঁ বাৰু ভাঙৰ নিচাত আসক্ত হ'বনে? এনেকুৱা গীত কিছুমানো আছে বোলে ভাং খাই পগলা হলাহে মহাদেৱ। এইবিলাক আচলতে আমাৰ বৈষ্ণৱ মাৰ্গত গ্ৰহণীয় বস্তু নহয়। বিতৰ্ক হ'ব পাৰে, কোনো ডাঙৰ কথা নহয়, কিন্তু যিটো সত্য সেইটো সত্যই। আমি নিজৰ ইষ্টসকলক নিচাযুক্ত দ্ৰব্যৰ সৈতে যুক্ত কৰি নিন্দাৰ পাত্ৰ কৰিব নোৱাৰোঁ। মহাদেৱৰ পৰিয়ালটোলৈ চাওকচোন, সেইটো ভাং খোৱা পৰিয়ালৰ লক্ষণ নে? ডিঙিতে আছে সৰ্প, পুত্ৰৰ বাহন নিগনি নে নিজৰ বাহন নন্দী। চাবলৈ গ'লে আমি সহজ অৰ্থত যদি কওঁ গৰু, পত্নীৰ বাহন সোম নন্দী সিংহ, সিংহ আৰু গৰু সাপ আৰু নিগনি, ক'ৰবাত মিল দেখিছেনে? একেটা পৰিয়ালতেতো আছে। সেইটো হৈছে বৈষ্ণৱৰ পৰিয়াল, য'ত বিপৰীত গুণযুক্ত জীৱ একে গুণযুক্ত হৈ থাকিবলৈ বাধ্য, বিৰোধিতা য'ত নাই। সেয়া হৈছে মহাদেৱৰ আদৰ্শ। ইয়াৰ পাছতে প্ৰসংগ আহে ধ্ৰুৱচৰিত। মনুৰে পুত্ৰ, জ্যেষ্ঠ পুত্ৰ আছিল মহাৰাজ প্ৰিয়ব্ৰত, যাৰ কথা প্ৰকাশ পাইছে পঞ্চম স্কন্ধত। এতিয়া 4ৰ্থত প্ৰসংগ আহিছে মহাৰাজ উত্তানপাদৰ প্ৰসংগ, ধ্ৰুৱচৰিত।
আমি সকলোৱে জানো যে মহাৰাজ উত্তানপাদৰ দুগৰাকী পত্নী আছিল, সুৰুচি আৰু সুনীতি। সুৰুচি সেইগৰাকী যিগৰাকীয়ে ভাল বেয়া শুদ্ধ অশুদ্ধ এইবিলাকত বৰকৈ গুৰুত্ব নিদিয়ে, ৰুচিবোধ হ'লেই হ'ল। সুনীতি যি কেতিয়াও নীতিটোক ত্যাগ নকৰে। যেতিয়া ধ্ৰুৱই কান্দি কান্দি দেউতাকৰ কোচত উঠিবলৈ গৈছিল, তেতিয়া সুৰুচি মাতৃয়ে ক'লে, তই এই জন্মত দেউতাৰ কোচত উঠিব নোৱাৰ, বোলে মোৰ গৰ্ভৰ পৰা জন্ম নহ'ল নহয়, মোৰ সতিনীৰ পৰাহে জন্ম হ'ল। ভগৱন্তক কয়গৈ যা বোলে মোৰ গৰ্ভৰ পৰা জন্ম হ'বলৈ, তেতিয়াহে বোলে তই ৰজাৰ কোচত উঠিব পাৰিবি। তেতিয়া 5 বছৰীয়া শিশু ধ্ৰুৱই কান্দি কান্দি মাক সুনীতিৰ ওচৰত উপস্থিত হৈ ক'লেগৈ, মা মোক সুৰুচি মাতৃয়ে এনেকৈ ক'লে। আমাৰ কোনোবা এগৰাকী হোৱাহেঁতেন কি বুলি ক'লেহেঁতেন, কেলে নিদিব কোচত উঠিবলৈ, মোৰ সমান অধিকাৰ আছে ব'ল। কিন্তু সুনীতি মাতৃয়ে কি বুলি ক'লে, বোপাই তই যি বিচাৰিছ তোক ঈশ্বৰেহে দিব পাৰিব, তই গতিকে ঈশ্বৰৰ পৰা বিচাৰি ল। সেই কথাটো ইমান সৰলতাৰে গ্ৰহণ কৰিছে সেই শিশুটিয়ে, ঘৰৰ পৰা ওলাই গুচি আহিছে, ঈশ্বৰক বিচাৰিছে, ঈশ্বৰ ক'ত আছে। আকাশ মাৰ্গত গৈ থাকোঁতে নাৰদদেৱে দেখিলে, নাৰদদেৱে আহি সুধিলে যে বোপাই তই মনৰ অনুভৱ কৰি ঘৰৰ পৰা ওলাই আহিছ, হয় ঈশ্বৰক বিচাৰি পোৱাটো ঋষিমুনিসকলৰ কাৰণেও দুৰ্জ্ঞেয় কাম, গতিকে তই এই খেলা ধূলা কৰা বয়সত কেনেদৰে কৰিবি। ধ্ৰুৱৰ তেতিয়াহ'লে নিষ্ঠাটো চাওক। আজিৰ পৰা 1000 বছৰ আগতে আমাৰ সংস্কৃতিৰ লোকসকলে 5 বছৰ বয়সতে আমাক শিকাই থৈ গ'ল যে অন্তৰৰ নিষ্ঠা হ'লে কেনেকুৱা হ'ব লাগে। 5 বছৰে সেই ধ্ৰুৱই কৈছে যে হে নাৰদদেৱ, কাৰণ আপোনালোকৰ সংগ পোৱাটো ঈশ্বৰৰ প্ৰত্যক্ষ কৃপা, গতিকে আপুনিয়ে মোক মাৰ্গদৰ্শন কৰক, ঘৰলৈ গৈ মই কি কৰিম, মনোতাপতেই থাকিব লাগিব, তাতোতকৈ উত্তম এইটোৱে হ'ব যে আপুনি মোক মাৰ্গদৰ্শন কৰক, মই ঈশ্বৰক ভজনা কৰোঁ। আৰু আমাৰ কি হয়, আজিকালি কিছু ল'ৰা ছোৱালী 5-6 বছৰীয়া ল'ৰা ছোৱালীৰ মাক বাপেকে লাহেকৈ মোবাইলটো হাতত তুলি দিয়ে। আগতে এটা অৱস্থা আছিল যে ৰাতিপুৱা শুই উঠিয়ে আমাক গুৰুসকলে শিকায় যে জন্ম কৰ্মৰ সাক্ষীস্বৰূপ হৈছে 2খন হাতলৈ চাই ৰাতিপুৱা শুই উঠিয়ে ক'বা যে কৰাগ্ৰে বসতি লক্ষ্মী কৰ মধ্যে সৰস্বতীম কৰ মূলেতো গোবিন্দ প্ৰভাতে কৰ দৰ্শনম, যে মোৰ কৰৰ অগ্ৰত লক্ষ্মীয়ে নিবাস কৰক, কৰৰ মধ্যে বিদ্যাই নিবাস কৰক, কৰৰ মূলত গোবিন্দই নিবাস কৰক। আজিকালি সলনি হৈ গ'ল আমাৰ, কৰাগ্ৰে বসতে মোবাইলম কৰ মধ্যে ফেচবুকম কৰ মূলেতো হোৱাটছআপম প্ৰভাতে মোবাইল দৰ্শনম। প্ৰভাতে মোবাইল দৰ্শন হ'লেও অন্ততঃ তাত ঈশ্বৰৰ ফটোখন ৰাখকচোন, কৃষ্ণ বুলি ওলাব মুখৰ পৰা, ৰাম বুলি ওলাব, নহয়নে? তাৰ জৰিয়তে আমি ঈশ্বৰ ভক্তি কৰিব পাৰোঁ। সেই মোবাইল কোম্পানীৰ মালিকসকলে আহি ভাৰতলৈ আহিছে আধ্যাত্মিক শিক্ষা ল'বলৈ, গতিকে মোবাইলটোৰ জৰিয়তে আমাৰ জীৱনটো নহয়, সেইটো এটা সাধনহে। মোবাইলটোৰ জৰিয়তে আজিকালি চাওকচোন যুৱ প্ৰজন্মই গীতা ভাগৱত এনেদৰে পঢ়িবলৈ ক'লে কোনেও নপঢ়েহি, কিন্তু এনেকুৱা কিছুমান এপ্লিকেশ্যন মোবাইলটোত আছে, আমি গীতা ভাগৱত মহান পুৰুষসকলৰ বাণী অডিঅ' হিচাপতো শুনিব পাৰোঁ। সেইবিলাক আমি খুচৰি নাচাওঁ, ক'ত কোনে কাক মাৰিলে, কোনে ক'ত পিকনিক খাবলৈ গ'ল, এইবিলাক খুচৰি চাওঁ। ক'ৰবাত কিবা এটা বেয়া কাম হ'ব লাগে, বেয়া কামটোকে খুচৰি দেখুওৱাৰ সংখ্যাও বেছি আৰু বেয়া কামটোকে খুচৰি চোৱাৰ সংখ্যাও বেছি, কিন্তু ভালটো আমি নাচাওঁ। এই মোবাইলটোতে যাতে গীতা ভাগৱত শুনিব পাৰোঁ, পঢ়িব পাৰোঁ, কেইজনে আমি চাওঁ। সেইখিনি ব্যৱহাৰ আমি শিকিব লাগে। নতুনকৈ গেম এটা ওলক, চিনেমা এখন ওলক, আপোনাৰ ভটিয়াপাৰত ভিৰ লাগিবগৈ। এতিয়া বিতৰ্ক কৰিব নালাগে, আমি চিনেমা নাচাবলৈ কোৱা নাই, মনোৰঞ্জনৰ আহিলা কোনে কেনেকৈ লৈছে কৰি থাকক, কিন্তু কেৱল ইন্দ্ৰিয় তৃপ্তিতে আমাৰ উদ্দেশ্য নহয়, অকণমান আধ্যাত্মিক চিন্তা আৰু আধ্যাত্মিক মনোৰঞ্জনৰ প্ৰয়োজন। কেৱল ইন্দ্ৰিয় মনোৰঞ্জনেই নহয়, আধ্যাত্মিক মনোৰঞ্জন কোনখিনি? ভগৱন্তৰ নাম কীৰ্তন কৰা, ভগৱন্তৰ গুণকথা শুনা। লীলাবিলাকত ইমান বিষয়বস্তু আছে যে অন্তৰত যি ভাৱটো কোনো লোকে বাক্যৰে প্ৰকাশ কৰিব নোৱাৰে, ইমান ভাৱ গভীৰতা আছে, অকণমান সেইখিনিতো খোজ পেলোৱাটো প্ৰয়োজন। এতিয়া ভক্তৰ ধ্ৰুৱই চাওকচোন 5 বছৰ বয়সতে ঈশ্বৰক বিচাৰি গৈছে। আমাৰ ল'ৰা ছোৱালী তেতিয়া 5 বছৰ বয়সত চাগে খেলা ধূলা কৰি তাৰ বাহিৰে বেলেগ একো কৰিবলৈ শিকাই নাই। সেইটো হৈছে ভাৰতীয় পূৰ্বজসকলৰ দৰ্শন। 11-12 বছৰ বয়সতেই নাচিকেইটাক উপনিষদ কালৰ ঋষি দেউতাকে দান দি সকলো শেষ কৰিলে। তেতিয়া ল'ৰাই সুধিলে যে দেউতা আপুনি ঘৰখনৰ সকলো বস্তু দান দি শেষ কৰিলে, এতিয়া মোক আপুনি কাক দান দিব? খং উঠিলে একেষাৰে কৈ পেলালে, তোক বোলে মৃত্যুৰ দেৱতা মই যমলৈ দান দিছোঁ। যমৰ দুৱাৰত গৈ নাচিকেইটা উপস্থিত হ'লগৈ। যম ৰজা নাছিল, 3-4 দিন যম ৰজাৰ দুৱাৰত ৰৈ থাকিল। তেতিয়া যম ৰজা যেতিয়া উপস্থিত, তেতিয়া নাচিকেইটাই কৈছে বোলে প্ৰভু, মোৰ পিতৃয়ে বোলে যি ব্ৰহ্মক জানিবলৈ সকলো দান পুণ্য কৰি শেষ কৰিলে, অথচ তেওঁৰ মনৰ ক্ৰোধটো শান্ত হোৱা নাই, গতিকে সেই ব্ৰহ্মবিদ্যাক মই জানিব বিচাৰিছোঁ। তেতিয়া যম একদম দুখোজ পাছলৈ গুচি গ'ল। তেতিয়া যমে ক'লে, বোপাই তই মোৰ দুৱাৰত এতিয়া উপস্থিত হ'লহি ঠিকেই, তোক মই স্বৰ্গৰ 100 কল্পৰ বাবে স্বৰ্গৰ অপেশ্বৰাৰ সুখ, যত যিমান ধন সম্পদ আছে সকলো তোক মই দি দিছোঁ, কিন্তু তই মোক ব্ৰহ্মবিদ্যাৰ কথা নুসুধিবি, মই তোক ক'ব নোৱাৰোঁ। তেতিয়া সেই 12-13 বছৰীয়া নাচিকেইটাই ক'লে যে প্ৰভু, মোক সেই স্বৰ্গৰ অপেশ্বৰাৰ সুখ, ধন সম্পদৰ সুখ একো নালাগে, আপুনি মোক ব্ৰহ্মবিদ্যাৰ বিষয়ে কওক।
সেইটো হৈছে আধ্যাত্মিক জিজ্ঞাসা 18-19 বছৰ বয়সতে শংকৰাচাৰ্যই খালী ভৰিৰে গোটেই ভাৰত ভ্ৰমণ কৰি 4 বেদৰ মঠ প্ৰতিষ্ঠা কৰি ধৰ্ম ৰক্ষা কৰিছিল মহাপুৰুষ শংকৰদেৱ মাধৱদেৱলৈ গোটেই জীৱন উৎসৰ্গা কৰিলে যাতে সমাজখনে শুদ্ধ ভক্তিটো পায় মহাপুৰুষৰ আজিহে জয়গুৰু শংকৰ সকলোৰে মুখত যেতিয়া জীয়াই আছিল এইখন অসমৰ পৰাই গুচি যাবলগীয়া হৈছিল আপোনাৰ মোৰ পূৰ্বপুৰুষেটো বিৰোধিতা কৰিছিল গতিকে তেনে পৰিস্থিতিটো মহাপুৰুষে ধৰ্ম বস্তু আমাক দি থৈ গ'ল পাহাৰে পৰ্বতে ভৈয়ামে গায় বগাই সকলোকে এক কৰি আনিলে কিন্তু আজিকালি দেখা যায় কিছু সমাজত বোলে নামঘৰত খেল 2টা 3টা খেল ক'ত খেলা হয় য'ত 3-4টা পক্ষ থাকে নামঘৰত মহাপুৰুষে আমাক এক কৰি থৈ গৈছিল গতিকে আমি যদি তাতে এটা খেলে যদি আগবেলা প্ৰসংগ ইটো খেলে যদি পাছবেলা প্ৰসংগ তাত ভকতিৰ ভটোও নাই সেইটো বাওঁহাতে আমি ক'ব পাৰোঁ য'ত অন্তৰৰ মিল নাই তাত ভকতি কেনেকৈ সিদ্ধ হ'ব স্বাভাৱিক কথা কিছুমান কথাত আপোনাৰ লগত মোৰ অমিল হ'ব পাৰে সেইখিনি কথা শাস্ত্ৰীয় দৃষ্টিৰে বিচাৰ কৰা প্ৰয়োজন না কি মোৰ সৈতে মিলা 10জনৰ সৈতে মই এটা ফৈত খুলিম আপোনাৰ সৈতে মিলাজনৰ সৈতে আপুনি এটা ফৈত খুলিব অসুৰ আৰু দেৱতা অমৃতক পাবলৈ এখন সমাজলৈ আহিব লগা হৈছিল আমিতো ঈশ্বৰক পাব বিচাৰিছোঁ এতিয়া আমি মানুহৰ ক্ষেত্ৰতে যদি ভেদভাৱটো থাকে তেতিয়াহ'লে কেনেকৈ হ'ব বিভিন্ন পন্থ বিভিন্ন মাৰ্গ আছে সকলোৰে প্ৰতি সন্মানৰ ভাৱ পথাৰৰ মাজত থকা গছজোপা যি ফালৰ পৰা আছে সেই ফালৰ পৰা চিধা যেন লাগে গতিকে যাৰ যেনেকৈ উপলব্ধ হৈছে তেওঁ তেনেকৈ আগবাঢ়কচোন কাকো আমাৰ নিন্দা কৰাৰ প্ৰয়োজন নাই মহাপুৰুষে আমাক কি শিকাই থৈ গ'ল পৰ ধৰ্মক নিহিংসিবা কদাচিত কেতিয়াও পৰ ধৰ্ম বুলি কাকো নিন্দা নকৰিবা যিজনৰ চেতনাই যিমান ঢুকি পাইছে তেওঁ তেনেকৈ উপাসনা কৰক শুইবা শান্তচিত্ত সৰ্বধৰ্মত বৎসল সকলো ধৰ্মৰ প্ৰতি সন্মানৰ ভাৱ ৰাখি নিজৰ উপাসনা কৰা আনে কি কৰিছে তাক বিবেচনা কৰিলে মোৰ কি লাভ হ'ব মই নিজে কি কৰিছোঁ সেইটো মোৰ বিবেচনাৰ কৰিবা ভূতকদয়া সকৰ্ণ চিত্ত সমস্ত প্ৰাণীগণৰ প্ৰতি দয়াৰ ভাৱ ৰাখা এই ভাগৱত ধৰ্ম জানা মহাবল ভাগৱত ধৰ্মত এই 3টাতকৈ পালনীয় বেলেগ নিয়ম নাই তেতিয়াহ'লে এই 3টা পালন কৰিবলৈ আমি ব্যৰ্থ হৈ আছোঁ নহয় ইফালে চাওক ক'তো চাবই নোৱাৰে যে ইফালে ইজনে সিজনক নিন্দা ইটো পন্থ সিটো পন্থক নিন্দা মই যদি ইয়াত কওঁহি যে আপুনি সেইটো মাৰ্গত নাথাকিব মোৰ পন্থটোলৈ আহক এই কনভাৰ্টেশ্যনৰ দায়িত্বটো ঈশ্বৰে মোক দিয়া নাই আৰু আপোনাক যদি এইটো মোৰ পন্থত মই যিটো সম্প্ৰদায়ত আছোঁ সেই সম্প্ৰদায়ত যদি আপোনাক ঈশ্বৰে জন্ম দিয়াব বিচাৰিলেহেঁতেন তেতিয়া আপোনাক সেইটো সম্প্ৰদায়তে জন্ম দিয়ালেহেঁতেন নহয়নে কিন্তু আপোনাক যি ৰূপত প্ৰাপ্ত কৰাইছে সেই ৰূপতে আপুনি উপাসনা কৰকচোন সেইটোহে দৰ্শন সেইবাবে বৈদিক মাৰ্গত আমাৰ 5টি সম্প্ৰদায় আছে শাক্ত শৈৱ সৌৰ গাণপত্য বৈষ্ণৱ যাৰ যি দৰ্শন তেওঁলোকে আগবাঢ়ক আমি নিজৰ বৈষ্ণৱৰ দৰ্শন সুস্পষ্ট কৰি আগবঢ়াটো প্ৰয়োজন এতিয়া চাওক ভক্তৰ ধ্ৰুৱ 5 বছৰ বয়সতে যেতিয়া ওলাই গৈছে নাৰদদেৱে ভাবিব পাৰিলেহেঁতেন এইটোতো ভাবিব পাৰিলেহেঁতেন এই 5 বছৰীয়া শিশুটি ঈশ্বৰক পাবলৈ আহিছে ই বেচেৰাতে কি সাধনা কৰিব বল বোপাই তই ইমান বিচাৰিছ যেতিয়া ঈশ্বৰৰ ওচৰলৈ লৈ যাওঁ সেইটো কিন্তু ভুলতো কৰা নাই 5 বছৰীয়া যদিও সেই ধ্ৰুৱক উপাসনাৰ সাধন দিছে উপাসনা অবিহনে আমি ঈশ্বৰৰ ওচৰলৈ কেতিয়াও যাব নোৱাৰোঁ এইটো মনৰ পৰা যদি ভুল ধাৰণা আছে যে একদম আমি কৃষ্ণ কৃষ্ণ কৈ থাকিলে আৰু সকলো হৈ যাব কিছুসকলে কয় এই নাৰদদেৱে বোলে ধ্ৰুৱক উপদেশ দিছিল সত্য যুগত এতিয়া চলি আছে কলি যুগ সেইখিনি বোলে সত্য যুগৰ কথাহে এতিয়া আপুনি ভাবি চাওক এই মানসিকতা যদি সুখদেৱে ল'লেহেঁতেন যে এইখিনি আগৰ কথাহে তেতিয়াহ'লে পৰীক্ষিতক নকলেহেঁতেন সত্য যুগৰ পৰা দাপৰৰ কলিলৈকে যিমানখিনি ভক্তিৰ সৈতে জড়িত কাহিনী উপাখ্যান আছে সকলো মহাৰাজ পৰীক্ষিতক ভক্তি বৃদ্ধি কৰিলে সুখদেৱে ক'লে নহয়নে এতিয়া চাওকচোন যেতিয়া নাৰদদেৱে ভক্ত ধ্ৰুৱক উপদেশ দিছে তেতিয়া কৈছে কি যে ধৰ্ম অৰ্থ কাম মুখ্য আনুসিদ্ধি যত সবে সিদ্ধি হুৱে যাৰ চৰণ সেৱাত অকল পতে ভজা হেন মাধৱৰ পাৱ মই তুত কহোঁ বাপু ভজন উপায় যে হে উপায় ধৰ্ম অৰ্থ কাম মুখ্য যত যিমান সিদ্ধি আছে সকলো যাৰ চৰণ সেৱাত সিদ্ধ হয় তেওঁক ভজনা কৰাৰ উপায়ৰ বিষয়ে মই কৈছোঁ শুন যে পুণ্য নদী যমুনাৰ তীৰতে সাক্ষাৎ মধুবন নামে এক স্থান আছে তাত সেই স্থানে গয়া গোবিন্দক আৰাধিবি
স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি কুশ কৃষ্ণৰ জিন শুদ্ধ আসন কৰিবি প্ৰাণায়াম কৰি মন প্ৰাণ নিয়মিবি প্ৰণৱ উচ্চৰি হৃদি পংকজ মধ্যত প্ৰথমতে কৃষ্ণ কচিন টিবি হৃদয়ত চাওক কি ব্যৱস্থা দিছে পুণ্য নদী যমুনাৰ তীৰতে সাক্ষাৎ মধুবন নামে এক স্থানে আছে তাত সেই স্থানে গৈ গোবিন্দক আৰাধিবি স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি ভজনৰ ব্যৱস্থা দিছে চাওক যে মধুবনৰ নামে পৰৱৰ্তী সময়ত মথুৰা হৈছিলগৈ তীৰ্থলৈ যোৱাৰ মহিমা এইখিনিত আছে এইটো কথা সুকীয়া যেতিয়া গংগা পৃথিৱীলৈ নামি আহিছিল তেতিয়া ভগৱন্তক কৈছিল যে প্ৰভু মই এতিয়া পৃথিৱীলৈ যাম গোটেই পাপী সোপাই মোটেই স্নান কৰি গোটেই পাপ সোপা মোক দি থৈ যাব গতিকে মই কেনেকৈ উদ্ধাৰ পাম তেতিয়া কৈছিল যে তোমাৰ তীৰলৈ যেতিয়া সন্ত মহন্ত বৈষ্ণৱসকলে আহি তোমাক স্পৰ্শ কৰিব তেওঁলোকৰ স্পৰ্শ আৰু প্ৰভাৱত তোমাৰ পাপ নষ্ট হ'ব আৰু তীৰ্থৰ মহিমা এইখিনিতে যে আমি চাওকচোন নামঘৰলৈ নাহিবও পাৰোঁ নামঘৰলৈ আহিলেহে যে ভকতি হ'ব কিছুসকলে কয় মই নামঘৰলৈ নাযাওঁ ইমান মানুহ হয় যি কৰিব লাগে ঘৰতেই কৰোঁ আৰু ঈশ্বৰৰ ভকতি মই বৰকৈ সমাজক দেখুৱাই নামঘৰলৈ গৈ নাথাকোঁ এইটো কিন্তু এটা বৰ ডাঙৰ অন্ধবিশ্বাস কেলৈ জানেনে নামঘৰলৈ আমি কিয় আহিব লাগে গোটেই বায়ুমণ্ডলতে বায়ু ব্যাপ্ত হৈ আছে এতিয়া গৈ থাকোঁতে যদি কেনেবাকৈ চকাটো পামচাৰ হ'বলৈ হয় বায়ুমণ্ডলত বায়ু আছে বুলি লৈ পেলাই ভৰাই দিব পাৰিম জানো নোৱাৰোঁ পাম্পটো দিবলৈ হ'লে নিৰ্দিষ্ট এটা স্থানলৈ যাব লাগিব নহয়নে নিৰ্দিষ্ট এটা যন্ত্ৰৰ জৰিয়তে বায়ু সেই চকাটোত ভৰোৱাটো সম্ভৱ ভগৱন্ত সকলোতে আছে সকলোতে আমি এতিয়া অনুভৱ কৰিব নোৱাৰোঁ আমি ইমান শুদ্ধ নহয় অনুভৱ কৰাৰ বাবে সেইকাৰণে নিৰ্দিষ্ট এটা স্থানলৈ যোৱা প্ৰয়োজন সত্ৰ নামঘৰ গোসাঁই গৃহ এইকাৰণেই প্ৰতিষ্ঠা হ'ল যাতে তাত বহি আমি ঈশ্বৰক চিন্তা কৰিব পাৰোঁ এটা পৰিৱেশৰ মাজত থাকি এটা মাধ্যমৰ অৱলম্বন কৰি